ইয়াত নতুনকৈ ফ্লাইছ ব্ৰিক্স বনোৱা হয়। ব্ৰিক্স মেচিন হয় এইটো। ইয়াত 4টাকৈ ইটা বনোৱা হয়। এই জেগাটো হৈছে লক্ষীপুৰ ওচৰতে মিকিৰবস্তি বুলি কয়। ইয়াতে গ্ৰেছ মিছন স্কুল ওচৰত এটা গীৰ্জা আছে। গীৰ্জাৰ ওচৰতে এই মেচিনটো বহাইছে আৰু এইটো কংক্ৰিট মিক্সাৰ মেচিন। ইয়াত মিক্স কৰা হয়। এইটো হৈছে 0 সাইজৰ কেঁচাৰৰ পৰা ওলোৱা মিহি শিলটো আৰু কেঁচাৰৰ পৰা ওলোৱা এইটো বালি, শিলৰ পৰা ওলোৱা বালি হয়। আৰু ইয়াত এই দুটা মিক্স কৰি চিমেণ্ট লগত ইয়াত চিমেণ্ট ৰাখা হয়। চিমেণ্ট অলপ ষ্টক আছে। এই 3টা বস্তু মিক্স কৰি ইয়াত এনেকৈ বনাই পিনি শুকাই থৈছোঁ। এদিন শুকাই এনেকৈ আৰু ইয়াত জাপি থৈছোঁ। ইয়াত কণ্টিনিউ এসপ্তাহ 10 দিন পানী দিয়া হ'ব। তাৰপাছত এসপ্তাহ শুকাব দিব। তাৰপাছত বিক্ৰী কৰিব পাৰে। এনে প্ৰকাৰত আমি শুকাই ৰাখিছোঁ। আৰু ইয়াত আপোনালোকে কম ৰেটত পাব এই ইটা, কাৰণ লাল ইটাতকৈ বহুত মজবুত আছে আৰু লাল ইটাতকৈ কমত পাব। তাতকৈ চাইজটো অলপ ডাঙৰ বি আছে। বহুত মজবুত আছে। আপোনালোকে ল'বলৈ আহিব পাৰে। একদম নতুন যুগৰ নতুন এটা প্লাইছ আৰু হালকা আছে। এইটো লাল ইটাতকৈ অলপ হালকা আছে। বেছি 900 গ্ৰাম এটা হালকা আছে। একদম সৰু চানা গিটি শিলৰ পৰা বনাইছে আৰু শিলৰ বালিৰ পৰা। সেইকাৰণে আপোনালোকৰ টেনশ্যন নাই। আমাৰ এইটো গীৰ্জাটো মিকিৰবস্তিতে হয়। এইটো এনেকৈ ইয়াত আপোনালোকে ডাইৰেক্ট আহিব পাৰে। গ্ৰেছ মিছন স্কুল ওচৰতে আছে। এই ফেক্টৰীটো মিনি ফেক্টৰী হয়। মিনি SKM ইণ্ডাষ্ট্ৰী, মিনি ইণ্ডাষ্ট্ৰী বুলি কয়। SKM ইটাত লিখা আছে আপোনাৰ SKM বুলি। আপোনালোকে এইটো কোম্পানীৰ আমাৰ কোম্পানীৰ নাম আছে SKM। ইয়াত এনেকৈ আৰু ইঞ্জিনিয়াৰক চেক কৰিব দিম বুলি আমি এনেকৈ পানী ডুবাই ৰাখিছোঁ। অলপ চেক কৰিব দিম তেওঁলোকক। হ'ব, ধন্যবাদ। আপোনালোকে দৰকাৰ হ'লে আহিব। একদম বহুত ভাল এটা ইটা ওলাইছে। এইটো কম খৰচত মজবুতি ঘৰ বনাব পাৰে। হ'ব, ধন্যবাদ। গাইজ, যদি আপোনালোকে এই ইটাটো ল'বলৈ ইচ্ছা কৰে, ওপৰত দিয়া নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। আৰু লগতে মোৰ ৰেহবত মণ্ডলী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈ ধন্যবাদ।